ধনশিৰি নদীৰ যিখিনি দাঁতি কাষৰীয়া অঞ্চল সেই অঞ্চলসমূহো আমাৰ ধনশিৰি নদী আছে তাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত সকলো খেতিয়ক ৰাইজেই বাস কৰে। তাত এই গৰাখহনীয়াৰ বহুত এটা ডাঙৰ সমস্যা। গৰাখহনীয়া আৰু লগতে বানপানী। আজি গৰাখহনীয়াৰ 4টা স্থানত আমি যি এণ্টি ইৰোজন আমাৰ মেজাৰ্ছ থাকে সেইটোৰ আধাৰশিলা কৰিছোঁ। তাত জিঅ' বেগ হ'ব, পাৰ্কোপাইন হ'ব আৰু 2টা মাথাউৰিৰ কাৰণে আধাৰশিলা কৰিলোঁ, যিটোৱে আমাৰ বানপানী ৰক্ষা কৰিব। আৰু যিখিনি স্থানত এনেকুৱা স্থানত ইৰোজনটো হৈ আছিল যে কেইবাঘৰো মানুহ তাৰপৰা উঠি যাবলৈ প্ৰস্তুত হৈছিলে, কিন্তু তেওঁলোকক মই সান্তনা দি ৰাখিছিলোঁ যে হ'ব কিবা এটা কৰিম। ইতিমধ্যে আমি আজি তাৰ কামসমূহ আৰম্ভণি কৰিবলৈ সক্ষম হ'লোঁ। আজি মুঠ 30 কোটি টকাৰ কামৰ শুভাৰম্ভণি কৰিছোঁ। আমাৰ বিধায়ক মহোদয়ে এতিয়া যিটো ব্যৱস্থা লৈছে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ আমি বানপানীত উপঙি আছোঁ, বাৰে বাৰে আমি উপঙি আছোঁ, বাৰে বাৰে আমি নিউজত দিয়েই থাকোঁ। গতিকে আমাৰ এনেকুৱা সমস্যাৰ পৰা যে তেখেতে সমাধান কৰিছে, এই ৰাইজক যে বচাবলৈ আহিছে, তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। গতিকে তেখেতে যেনেকৈ আগবাঢ়ে এই ৰাইজৰ সুবিধাৰ কাৰণে, যদি ৰাইজৰ সুবিধাৰ কাৰণে মৰঙীয়া অঞ্চলত তেখেতে আগবাঢ়ে, এইবাৰ যেনেকৈ আগবাঢ়িছে ভৱিষ্যতো আগবাঢ়ি গ'লে আমিও তেখেতৰ লগত আগবাঢ়ি যাম, আমাকো তেখেতে লৈ যাব। গতিকে তেনেধৰণেই চৰকাৰখনক আমি ধন্যবাদ জনাইছোঁ। বহুত বিধায়ক পাৰ হৈ গ'ল, মাত্ৰ কয় যে মোক জিকাই লোৱা, মই জিকিলেই কাম কৰিম। কিন্তু আমাৰ এতিয়া বিধায়ক খুমটাই সমষ্টিয়ে প্ৰথম আমাৰ ইয়াতে নতুন হৈছেহে, হওঁতে এতিয়া ইমানখিনি আঁচনি তেখেতে লৈছে। গতিকে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।